তো গাইছ এখন গাইছ মোৰ হাতত আজি আছিল মানে NS200 খান। তো আমাৰ ইয়াৰ গাইছ NS200 খান তই একবাৰ ক'ব NS200 খান কিয় লাগ এখানি দামত তুই ফাইজাৰ বাইকো পালাক হয়। তো মেইন কাৰণ কি তই NS200 খান তই লোৱা কি কাৰণ মানে তই কি কাৰণত লৈছে এখন? মানে মোৰ ইনষ্টেণ্ট পিকআপ চিকআপ ভাল লাগে আৰু ভাল লাগে। আগৰে ড্ৰিম তোৰ এটা আৰু ইচ্ছা এটা আছিল তোৰ 200cc ল'বা। তো মানে ইয়াৰ গাইছ আগৰ এটা ইচ্ছা আছিল 200cc। ই মানে ভাইজাৰ গাড়ী ভাইজাৰো ভাল পায়। তো মানে 200cc মানে এটা ৰিজনেবল প্ৰাইচত মানে এখন গাড়ী বেষ্ট আৰু এতিয়া আপোনালোকেতো দেখিলাকে টপ এণ্ডটো কিনকে আহিছে মানে ডাবলিঙত স্পীডটো মানে কমি যায়। কমবই গাইছ নেকেট গাড়ীত তাৰ মানে ডাবলিঙত টপ এণ্ডটো নাহে। বাকী আপুনি ভাইজাৰ গাড়ী ডাবলিঙতো অলপ মানে উঠে। চুপাৰ বাইক আহিছে নেক্সট গাড়ী প্লেন কৰি আছে এখনৰ পাছত মানে এখনত ভালকৈ তাৰ প্ৰেক্টিচ চেক্টিছ হোৱাৰ পাছত এই চুপাৰ বাইক এখনৰ প্লেনিং কৰিব। তো গাইছ এইটো লুক গাইছ আমাৰ গাড়ী গাইছ লেতেৰা হৈ থাকে গাইছ গাড়ীখন চাই লাভ নাই। তো মানে প্লেন মোৰ মানে এনেকুৱা প্লেন হোৱা নাছিল মানে ভিডিঅ' বনোৱা। তো মানে আজি ৰিচেণ্টলি হৈ গ'ল হঠাতে। তো সেইটো কাৰণত গাড়ী চাড়ী চাফা কৰা নাই। তো ইনকি লৈছোঁ আৰু গাইছ আমাৰ তাতে মানে ৰাস্তাগিলাও সেইটো চাইডে ভাল নহয় মানে বহুত ধূলা চোলাটো বহুত থাকে। তো সেইটো কাৰণত গাড়ীগিলা মোৰ লেতেৰা হৈ থাকে। আৰু আগতে জানাম মই ভিডিঅ' বনাইছোঁ আপোনালোকে দেখাই পাব পাৰে মানে বেছিভাগ বাইক মোৰ লেতেৰাই হৈছে মানে অলপমান বুলেটখনে চাফা হৈছিল এইকেইখন যিকেইখন মই ভিডিঅ' বনালোঁ। তো গাইছ এইটো আৰু গাইছ পাৱাৰ এক্সেছ মানে পাৱাৰখিনি গাইছ এতিয়া আহিছে মোৰ স্ক্ৰীণত আপোনালোকে চাব পাৰে। এই স্ক্ৰীণত পাৱাৰটো আহিছে পাৱাৰ ৱেইট কেনাম। তো এইটো গাইছ আৰু আপোনাৰ আগৰ হেডলাইটটো মানে এইটো মানে আগৰে হেডলাইটটো গাইছ যে যোনখন মানে BS6ৰ হেডলাইটটো মানে হেডলাইটটো মানে নাম এটা ভাল নালাগে মানে এইটো হেডলাইটে মোৰ ভাল লাগে। এইটো হেডলাইটটো আৰু DRL মানে এতিয়া আৰু কি কৰিছে ইনকে তাৰমানে LED ইয়াতে আৰু বাকী DRLটো দিছে মানে মোৰ সেইটো লুক ভাল লাগে। মোৰ মানে এইটো লুকে ভাল লাগে আগৰ মানে যোনটো এটা ৰেট্ৰ' ফিল এটা হয় এইটো লুকতে। তো এইটো আৰু গাইছ ছিগনেলকেইটাতো আপোনালোকে জানে এখনৰ মানে হেল'জিন দুটা ছিগনেল হেল'জিন এইটো এইটা হেল'জিন আৰু মিটাৰটো গাইছ গাইছ অল্ড স্কুল মিটাৰ মানে আগতে গাইছ আজি প্ৰায় 2015 না 12 মানতে ওলছিল গাইছ NS200 2012 পৰা মানে সেইটো লেগেচিয়ে মানে এখনত আছে আৰু কমপ্লিট হৈ আহি আছে। তো ইয়াৰ পাছত নতুন জেনেৰেশ্যনগিলা বহুত চেঞ্জ হৈছে। তো মানে এইটো জেনেৰেশ্যন আপোনালোকে যি ল'ব মানে খোজে তো ডিলাৰত চালেও পাব পাৰে এইটো জেনেৰেশ্যন। কিন্তু এতিয়া বেছিভাগ মিটাৰটো চেঞ্জ। তো ছেকেণ্ড হেণ্ডো চাব পাৰে আপোনালোকে মানে এইটো জেনেৰেশ্যনৰ বাইকখন মানে আপোনাৰ কি অলপমান মাইলেজটো কম আছে নে এইটো জেনেৰেশ্যনৰ। তো গাইছ মানে এইটোৰ অলপমান এখনৰ মানে অলপমান পাৱাৰটো বেছি তো অলপমান মাইলেজটো অলপমান কম 32 মান ভিতৰত থাকিব। যদি আপুনি ফালি চলে তাতে আৰু অলপমান কমি যাব। তো আপোনালোকে চাব পাৰে এখন